Hello friends, welcome back to my channel. So আজি আমি ৰাতিপুৱাই আহি পাইছোঁ তাজা কিচেন আৰু এইটো এটা সাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট পইণ্ট হয় আৰু এইটো অন দ্য ৱে টু মেডক পৰে। সো আমি ইয়াতে ব্ৰেকফাষ্টত লৈছোঁ ডোচা আৰু ইডলি। After breakfast, our Aku journey started towards Medak, and the road was really beautiful. I mean, pura greenery, saripine, our pahar durot. So obviously, mane rasta to mane our journey koriyo khub bhal lagisile. Aru ei idea ami ahi palohi Medak Church. Medak Church India's one of the largest churchৰ ভিতৰত পৰে আৰু সেইবাবে বহুত দূৰৰ পৰা মানুহ চাবলৈ আহে এইটো church। আৰু হসাকৈ বহুত ধুনিয়া হয়। I mean the architecture and all you can see. So etu front side hoy churchor aru aji jehetu Sunday so obviously Sunday churchor prayers thake hebabe manu bahut asile aru visitors bahut asile karon weekend hoy churchor architecture to khub dhunia asile etu eta European style ot bonwa hoisile entire church to white and brick style ot bonwa hoisile aru surroundings to khub dhunia asile। এখন ডাঙৰ লন চাৰ্চৰ কাষতে আৰু চাৰ্চৰ বাহিৰটো মানে বহুত ভাষ্ট এণ্ড বহুত ধুনীয়া আছিলে গ্ৰীনাৰী আৰু সেয়া দূৰত এটা চেণ্টা ক্লজৰ পাপেট বনাই থোৱা হৈছিলে আৰু যিহেতু এইটো ক্ৰিছমাছ ছিজন সো ভিতৰটো তেনেকৈ ক্ৰিছমাছ ট্ৰি বা পুৰা লাইটেৰে ডেকৰেট কৰা হৈছিলে। এয়া প্ৰেয়াৰ চলি আছে চাৰ্চত সেইকাৰণে বেছি শ্বুট কৰিব নোৱাৰিলোঁ ভিতৰত। সো কিছুমান ধুনীয়া মুহূৰ্ত স্পেন্ড কৰাৰ পিছত চাৰ্চত এতিয়া আমাৰ অলমোষ্ট যাবলৈ টাইম হৈ গৈছে। সো অন দ্য ৱে আমি এই ধাবাখনত ৰখিলোঁ লাঞ্চৰ বাবে। The ambience of the dhaba gave me a vibe of the 90s. Maybe yat music 90s or music choli asile ba lighting so teneko asile aru eya amar food order kora hoise starters aru main course so hokolu khana pur mane khube tasty asile aru ako ami journey start korilu towards Narsapur forest aru eya ami Narsapur forest urban park ahi palohi। So friends, এয়া নাৰ্চাপুৰ ফৰেষ্টৰ ভিতৰখন হয় দুই কাষে গছ গছনি আৰু মাজেৰে এটা সৰু মাটিৰ ৰাস্তা আৰু এয়া মোৰ ল'ৰা আৰু হাজবেণ্ড মোৰ ল'ৰা মানে খুবেই সুখী হৈছিলে ইমান ধুনীয়া অপেন স্পেচ বা গ্ৰীনাৰী দেখি পেলাই এণ্ড আই বিলিভ কেতিয়াবা তেনেকৈ চহৰৰ বিজি লাইফৰ পৰা আহি পেলাই টাইম উলিয়াই কিছুমান এনেকৈ জংগল ট্ৰায়েলছ ফেমিলিৰ লগত কৰাটো ওৱান অফ দি বেষ্ট হলিডে অপশ্যনছ হয় মোৰ বাবে কাৰণ ইট গিভছ ইউ এ চান্স টু কাম ক্ল'জাৰ টু দি নেচাৰ আৰু soon we reach this view point য'ৰ পৰা আপুনি ওপৰৰ পৰা এণ্টায়াৰ ভিউটো চাব পাৰে পুৰা গ্ৰীনাৰী দেখিব পাৰে তলৰ গোটেই ফৰেষ্টৰ ভিউটো চাব পাৰে। Friends, finally this view. Wow, I mean like সঁচাকৈ নহয়নে বাৰু ইমান দূৰ খোজ কাঢ়াৰ পিছত যদি এনেকুৱা ভিউ এটা চাবলৈ পাৰে যেন সকলো কষ্ট সাৰ্থক হৈ পৰে। সো চাৰিওপিনে দেখিবই পাৰিছে পুৰা ফৰেষ্ট এণ্ড গ্ৰীনাৰী আৰু ওপৰত খুবেই বতাহ দি আছিলে আৰু ইমান ফ্ৰেছ এয়াৰ। So yeah, more family. So after resting for some time and spending some memorable time together, এতিয়া almost আমাৰ যাবলৈ টাইম হৈ গৈছে।
অন দ্য ৱে ইয়াতে বহুতো জেগাত কিছুমান ছিটিং পইণ্ট বনোৱা আছে ইন এ ভেৰি ইন'ভেটিভ ৱে আৰু এয়া মোৰ ল'ৰা সি একেবাৰে ফটোগ্ৰাফীত বিজি হৈ পৰিছে চ' আজিৰ ব্লগটো ইয়াতে শেষ কৰিব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে আজিৰ ব্লগ আৰু এয়া কিছুমান ধুনীয়া মুহূৰ্ত আমি আমাৰ কেমেৰাৰ লেন্সত কেপচাৰ কৰি ল'লোঁ ফ্ৰেণ্ডছ সকলোৱে ভালেই থাকিব সুখী থাকিব আৰু সোনকালে লগ পাম আৰু এটা নতুন ব্লগত Until then, bye-bye. Take care, friends.